Hello everyone. আজি মই আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই সেকেন্ড পেপাৰখনৰ সোশ্যাল ষ্টাডি পাৰ্টৰ হিষ্ট্ৰীৰ 6টা কোৱেশ্চন আলোচনা কৰিম। আহকচোন আলোচনা কৰোঁ। এক নম্বৰ কোৱেশ্চনত দিয়া আছে BCE ষ্টেণ্ড ফৰ মানে BCE ৰ তাৎপৰ্যটো কি? বিফৰ সিজাৰ এৰা, বিফৰ কণ্টেম্পৰাৰী এৰা, বিফৰ খ্ৰীষ্টিয়ান এৰা, বিফৰ কমন এৰা। ইয়াৰ ৰাইট এনসাৰটো হ'ব বিফৰ কমন এৰা। হয়তো কিছুমানে বিফৰ খ্ৰীষ্টিয়ান এৰা বুলি ভুল কৰিব পাৰে, কিন্তু এইটো নহয়, বিফৰ কমন এৰাটোৱে শুদ্ধ। নাম্বাৰ এইখিনিতে মই কৈ থওঁ যে যিবিলাক ছ'চিয়েল ষ্টাডিৰ কুৱেশ্যন হয় সেইবিলাকৰ চিটেটত মানে NCERT বেছ কুৱেশ্যন আহে, গতিকে NCERTৰ বুকছবিলাকে ষ্টাডি কৰাটো বেটাৰ হ'ব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হাউ ডু উই ন' টুডে ডেট অষ্ট্ৰিচেছ ৱেৰ ফাউণ্ড ইন ইণ্ডিয়া ডিউৰিং দ্য পেল'লিথিক পিৰিয়ড। মানে প্ৰত্নপ্ৰস্তৰ যুগৰ যে অষ্ট্ৰিক বা হেৰিবিলাক আছিল, চতুৰ্মুখ আছিল, তাৰ প্ৰমাণটো আমি কেনেকৈ পাওঁ, কেনেকৈ জানিব পাৰোঁ আমি, এইটো প্ৰশ্ন সোধা হৈছে। ইয়াত কি দিছে নাম্বাৰ 1ত উই হেভ আৰ্চিভড অৰেল মেমৰিজ অন অষ্ট্ৰিচেছ ইন দিল্লী নেশ্যনেল মিউজিয়াম। দিল্লী নেশ্যনেল মিউজিয়ামত ইয়াৰ তাৰমানে অৰেল মেমৰিজ কিছুমান সংৰক্ষিত বুলি কোৱা হৈছে, যিটো শুদ্ধ অপশ্যন নহয়। নেক্সট নাম্বাৰ 2, দিজ আৰ ডেছক্ৰাইবড ইন দ্য মেমৰিজ অফ ফৰেইন ট্ৰেভেলাৰ্ছ। মানে ফৰেইন ট্ৰেভেলাৰবিলাকৰ যিবিলাক একাউণ্ট থাকে, সেই মানে যিবোৰ টকা লিখি থৈ গৈছিল, সেই টকাবিলাকত উল্লেখ আছে, যিটো শুদ্ধ অপশ্যন নহয়। নেক্সট কি কৈছে, উই হেভ ভিভিড ডেছক্ৰিপশ্যন অফ দিজ বাৰ্ডছ ইন দ্য ৰাইটিং অফ দ্য টাইম। সেই সময়ৰ যিবিলাক লিখনি আছে, সেই লিখনিত এই বাৰ্ডছবিলাকৰ বিষয়ে উল্লেখ আছে, এইটোও শুদ্ধ নহয়, গতিকে এইটো কাটি থৈ গৈছোঁ। লাষ্ট অপশ্যনটোৱে হ'ব শুদ্ধ অপশ্যন, য'ত কোৱা হৈছে যে এই অষ্ট্ৰিক এগৰ চেল কিছুমান কি কোৱা হৈছে, ফাউণ্ড ইন পাটনা ইন মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ পাটনাত মানে এই চতুৰ্মুৰ্গৰ কিছুমান কণীৰ চেল পোৱা গৈছে, যিটোৱে প্ৰমাণ কৰে যে মানে প্ৰত্নপ্ৰস্তৰ যুগত এই বাৰ্ডবিধ আছিল। আহকচোন আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। বুজি পাইছে নিশ্চয়। আণ্ডাৰ দ্য মহাযান বুদ্ধিষ্ট মহাযান বুদ্ধিজিমৰ অন্তৰ্গত কি সোধা হৈছে? মহাযান বুদ্ধিজিম নিশ্চয় বুজি পাইছে যে বুদ্ধিজিমৰ দুটা পাৰ্টছ আছিল, এটা হ'ল মহাযান বুদ্ধিজিম, আনটো হ'ল হিনযান বুদ্ধিজিম, মানে হিনযান। গতিকে ইয়াত কি দিছে, মহাযানৰ কথা সোধা হৈছে। নাম্বাৰ 1ত কি দিছে, বুদ্ধিষ্টবছ ৱেৰ একচেপ্টেড এজ দে ৱেৰ ইয়েট টু এটেইন এনলাইটেনমেণ্ট। বুদ্ধিষ্টববিলাক কি কৰা হোৱা নাছিল, মানে স্বীকাৰ কৰা হোৱা নাছিল, কিয়নো তেওঁলোকে তেতিয়ালৈকে কি কৰা নাছিল, জ্ঞান প্ৰাপ্তি কৰা নাছিল। নাম্বাৰ 2 দি আছে, মথুৰা এণ্ড তক্ষশিলা ডেছক্ৰাইবড এজ চেণ্টাৰ অফ স্কাল্পচাৰ, মানে ডেক্লাইনড এজ চেণ্টাৰ্ছ অফ স্কাল্পচাৰ। মানে মূৰ্তিকলাৰ কেন্দ্ৰৰ ৰূপত মথুৰা আৰু তক্ষশিলাৰ কি হৈছিল, পতন হৈছিল বুলি কোৱা হৈছে, যিটো অপশ্যন শুদ্ধ অপশ্যন নহয়, গতিকে এইটো অপশ্যনো আমি কাটি দিছোঁ। আৰু আগৰটো অপশ্যনো ভুল অপশ্যন, কিয়নো সেই সময়ত মানে বুদ্ধিষ্টৰ কথা যিটো কৈছে, সেইটো কথাও ভুল অপশ্যন। নেক্সট অপশ্যনটো চাওঁ, বুদ্ধছ প্ৰেজেঞ্চ ৱাজ শ্ব'ন ইন স্কাল্পচাৰ বাই ইউজিং চাৰ্টেন চাইন্স। বুদ্ধৰ থকাটো তাৰমানে কি কৰা হৈছিল, কিছুমান চাইনৰ দ্বাৰা দেখুওৱা হৈছিল, যিটো অপশ্যনো শুদ্ধ অপশ্যন নহয়, মহাযান বুদ্ধিজিমৰ সময়ৰ কথা নহয়। তাৰপিছত নেক্সট অপশ্যনটো দিয়া আছে, ষ্টেচুছ অফ বুদ্ধছ ৱেৰ মেড। মানে বুদ্ধৰ কিছুমান ষ্টেচু নিৰ্মাণ কৰা হৈছিল, যিটো শুদ্ধ অপশ্যন হয়। এইটোৱেই মানে মহাযান বুদ্ধিজিমৰ আগলৈকে বুদ্ধৰ ষ্টেচু কৰা হোৱা নাছিল, এইটো মহাযান বুদ্ধিজিমৰ সময়ৰ পৰাহে হয়। আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কি দি আছে, হোৱাট ইজ ট্ৰু ইন দ্য কণ্টেক্সট অফ এডমিনিষ্ট্ৰেশ্যন এণ্ড কনচলিডেশ্যন আণ্ডাৰ দ্য খলজীছ এণ্ড তুগলক। মানে তুগলকসকলৰ সময়ত আৰু খলজীসকলৰ সময়ত তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন আৰু কনচলিডেশ্যনৰ ক্ষেত্ৰত কোনটো কথা কাৰেক্ট হয়, ট্ৰু বুলি কৈছে। গতিকে আমি এইটো অপশ্যনটো ট্ৰু বুলি যিহেতু কৈছে, গতিকে এইটো আমি মাৰ্ক কৰি থৈ দিম। ইয়াত কি দি আছে, ইট ৱাজ ডিফিকাল্ট টু কণ্ট্ৰল ডিষ্টেণ্ট প্ৰভিন্সেছ লাইক বেংগল ফ্ৰম দিল্লী। যে বেংগলৰ নিচিনা দূৰণি ঠাইলৈ দিল্লীৰ পৰা শাসন কৰাটো কঠিন আছিল, এইটো অপশ্যনত কোৱা হৈছে। নাম্বাৰ 2ত কি দিয়া আছে, আলাউদ্দিন খলজী এণ্ড মুহম্মদ তুগলক ফ'ৰ্চ দেয়াৰ কণ্ট্ৰল ইন দ্য গেংগেটিক প্লেইনছ ফৰ এ লংগাৰ ডিউৰেশ্যন। মানে বহু লং টাইমলৈকে
আলাউদ্দিন খিলজী আৰু মহম্মদ তুগলকে গেংগেটিক প্লেইনটো নিজৰ অধীনত ৰাখিছিল, যিটো অপশ্যন শুদ্ধ অপশ্যন নহয়, কিয়নো গেংগেটিক প্লেইনত তেওঁলোকে কণ্ট্ৰল কৰা নাছিল, লংগাৰ টাইমলৈকে কণ্ট্ৰল কৰা নাছিল। নেক্সট পইণ্টটো কি আছে, লাৰ্জ পাৰ্টছ অফ দ্য ছাব কণ্টিনেণ্ট ৰিমেইন আণ্ডাৰ দেয়াৰ কণ্ট্ৰল। দিল্লী চুলতানসকলৰ আণ্ডাৰত মানে লাৰ্জ পাৰ্ট মানে গোটেই ছাব কণ্টিনেণ্টৰ লাৰ্জ পাৰ্ট মানে কি কৰা আছিল, কণ্ট্ৰলত থকা বুলি কোৱা হৈছে, যিটো শুদ্ধ নহয়। কিছু অংশহে তেওঁলোকে নিজৰ কণ্ট্ৰলত ৰাখিছিল, গোটেই লাৰ্জাৰ পাৰ্ট বা লাৰ্জ পাৰ্ট নহয়। গতিকে এইটো অপশ্যন আমাৰ ভুল। নেক্সট অপশ্যনটোত কি দিয়া আছে, দ্য ফৰেষ্টেড এৰিয়া ইন দ্য গেংগেটিক প্লেইন ৱেৰ পেনেট্ৰেটেড ফৰ দ্য ফাৰ্ষ্ট টাইম, মানে প্ৰথমবাৰৰ বাবে মানে গেংগেটিক এৰিয়াৰ ফৰেষ্ট অঞ্চল বা বনাঞ্চল ফৰেষ্ট এৰিয়াটো কি কৰিছিল, তেওঁলোকে নিজৰ মানে অধীনলৈ আনিছিল বুলি কোৱা হৈছে, প্ৰথমবাৰৰ বাবে নিজৰ অধীনলৈ আনিছিল, যিটো ফুল অপশ্যন, কিয়নো সেই অঞ্চলটো লোকেল ট্ৰাইবৰ দ্বাৰাহে শাসিত হৈছিল, তেওঁলোকে নিজৰ অধীনলৈ অনা নাছিল। গতিকে এইটো অপশ্যন ভুল হৈ গ'ল। আৰু লাষ্ট ট্ৰু অপশ্যনটো হ'ল, শুদ্ধ অপশ্যনটো হ'ল, ইট ৱাজ ডিফিকাল্ট, মানে কি এইটো কঠিন আছিল যে বেংগলৰ নিচিনা দূৰণি ঠাইখন দিল্লীৰ পৰা কণ্ট্ৰল কৰাটো এটা কঠিন কাম আছিল বুলি কোৱা হৈছে। এইটোৱেই হ'ব শুদ্ধ অপশ্যন, কঠিন আছিল। আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম। Which of the following statement is incorrect in the historical reconstruction of tribal people? মানে জনগোষ্ঠী সমাজৰ কথা কোৱা হৈছে, ইনকাৰেক্ট অপশ্যনটো আমাক ল'ব দিছে যে ইতিহাস পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত মানে আমি যদি জনগোষ্ঠী সমাজৰ বিষয়ে কওঁ, সেইটো ক্ষেত্ৰত তেওঁলোকে কিন্তু ইনকাৰেক্ট হয়, সেইটো অপশ্যন, সেইটো আমাক উলিয়াব লাগে। এতিয়া আমি অপশ্যনকেইটা চাই লওঁ। ট্ৰাইবেল পিপল প্ৰিজাৰ্ভ ৰিচ কাষ্টমছ এণ্ড অৰেল ট্ৰেডিশ্যনছ। ট্ৰাইবেল জনগোষ্ঠীয় মানুহবিলাকে তেওঁলোকৰ ৰীতি নীতি আৰু মৌখিক পৰম্পৰাবিলাক সংৰক্ষণ মানে মৌখিক পৰম্পৰাবিলাক সংৰক্ষণ কৰে, এইটো কোৱা হৈছে। নাম্বাৰটোত কি দিয়া আছে, ট্ৰাইবেল ছ'চাইটি ডিপেণ্ডছ অন ইটছ আদাৰ ফৰ দ্য ডাইভাৰ্ছ নিডছ। নাম্বাৰটোত কি দিয়া হৈছে যে জনজাতীয় সমাজে বিভিন্ন জৰুৰতৰ বা প্ৰয়োজনীয়তাৰ কাৰণে তেওঁলোকে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰে। এইটো যিহেতু শুদ্ধ কথা, গতিকে এইটো এই প্ৰশ্নটোৰ কাৰণে অশুদ্ধ হ'ব, কিয়নো ইয়াত ইনকাৰেক্ট কথা সোধা হৈছে। ইনকাৰেক্ট কোনটো সোধা হৈছে, ওপৰতটো তেনেকুৱা ক্ষেত্ৰত মানে ইয়াত এইটো প্ৰশ্নত অশুদ্ধ হ'ব, কিয়নো জনগোষ্ঠীয় সমাজে তেওঁলোকৰ অৰেল ট্ৰেডিশ্যনহে ৰাখে বা তেওঁলোকৰ বিভিন্ন ৰীতি নীতি সংৰক্ষণ কৰি ৰাখে। যিহেতু ইনকাৰেক্ট সোধা হৈছে, দুটা অপশ্যন আমাৰ অশুদ্ধ হৈ গ'ল। নাম্বাৰ 3 কি দিয়া আছে, কণ্টেম্পৰাৰী হিষ্টৰিয়ানছ এণ্ড ট্ৰেভেলাৰ্ছ গিভছ স্কেন্টি ইনফৰমেশ্যন এবাউট ট্ৰাইবছ। মানে জনগোষ্ঠীয় সমাজৰ বিষয়ে যিবিলাক ট্ৰেভেলাৰ বা সেই সময়ৰ তদানীন্তন সময়ৰ হিষ্টৰিয়ান আছে, তেওঁলোকে অলপ কিছুমান ইনফৰমেশ্যনহে দিছে, কম ইনফৰমেশ্যনহে আমাক দিছে। গতিকে এইটো সঁচা কথা, গতিকে এইটো এনচাৰত যিহেতু ইনকাৰেক্ট সুধিছে, এইটো অপশ্যন আমাৰ ভুল হৈ গ'ল। এতিয়া গতিকে গমেই পাইছে, ৰাইট অপশ্যনটো হ'ল নাম্বাৰ 4, most ট্ৰাইবেল গ্ৰুপছ kept written records। মানে বেছিবেল ট্ৰাইবেল গ্ৰুপে কি কৰে, ৰিটেন ৰেকৰ্ডছ ৰাখে। এইটো মিছা কথা, কিয়নো ট্ৰাইবেলবিলাকৰ অৰেল ৰেকৰ্ডহে আছে, তেওঁলোকৰ মৌখিক ৰেকৰ্ডহে আছে। গতিকে এইটো প্ৰশ্নত যিহেতু আমাক ইনকাৰেক্ট সুধিছে, গতিকে এইটো অপশ্যনে হ'ব ৰাইট অপশ্যন। বুজি পাইছে নহয়? ইনকাৰেক্ট কাৰেক্ট কোনটো সুধিছে আপোনালোকে অলপ ভালকৈ মনোযোগ দিব। নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িম। How did British consolidate their control over India after the revolt of 1857? আমি 1857ৰ কথা ক'বলৈ যাওঁতে আমি গমেই পাওঁ যে 1857ত কি হৈছিল, চিপাহী বিদ্ৰোহ হৈছিল। এই চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছে কেনেকৈ নিজৰ মানে কণ্ট্ৰলটো দৃঢ় কৰিছিল, সেইটো প্ৰশ্ন আমাক সুধিছে। মানে তেওঁলোকৰ মানে কেনেকৈ তেওঁলোকৰ শাসনটো দৃঢ় কৰিছিল, সেইটো কথা আমাক সুধিছে। নাম্বাৰ 1ত কি দিয়া আছে, বাই মেকিং পলিচিজ টু প্ৰটেষ্ট দ্য লেণ্ডলেছ এণ্ড পেজেণ্টছ। মানে এইটো অপশ্যনো ভুল,
মেইনলি আপোনালোকে ডাইৰেক্ট চিধা গমেই পাব যে আচলমতে 1857 চনৰ বিদ্ৰোহৰ পিছত কি হৈছিল, এটা ডাঙৰ পৰিৱৰ্তন আহিছিল। তাৰ আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানে শাসন কৰি আছিল ভাৰতত। যেতিয়া চিপাহী বিদ্ৰোহ হ'ল, তাৰপিছত কি হ'ল, এই পাৱাৰটো কি হৈ গ'ল, ইষ্ট ইণ্ডিয়া কোম্পানীৰ পাৱাৰটো কাৰ হাতলৈ গুচি গ'ল, ব্ৰিটিছ গভৰ্ণমেণ্টৰ হাতলৈ গুচি গ'ল। গতিকে ৰাইট অপশ্যনটো হ'ব নাম্বাৰ 3। ইয়াত কি দিয়া আছে যে বাই ট্ৰেন্সফাৰ অফ powers of East India Company to British Crown for a more responsible management of Indian affair। এইটোৱে হ'ব ৰাইট অপশ্যন। আপোনালোকে বুজি পাইছে নিশ্চয় যে এইটো 1857 চনৰ পিছতহে ব্ৰিটিছ গভৰ্ণমেণ্টৰ হাতলৈ ভাৰতৰ শাসনখন গুচি যায়। এইটোৱে আমাৰ ৰাইট অপশ্যন। আমাৰ আজি এইখিনিলৈকে 6টা কুৱেশ্যন আমি হিষ্ট্ৰীৰ আলোচনা কৰিলোঁ। আপোনালোকে বুজি পাইছে নিশ্চয়। ভাল পালে লাইক কৰিব, ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। আজিলৈ ইমানখিনিয়ে। নতুন ভিডিঅ' লৈ